নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি পুৱাৰ পৰা বন্ধ হৈ পৰিল বাছ ট্ৰাকৰ চলাচল স্তব্ধ হৈ পৰিল ৰাজ্য ওলা উবেৰ বিচাৰি জনতাৰ হাহাকাৰ পেট্ৰল ডিজেলৰ অভাৱ পাম্পত পুৱাৰ পৰা ৰাজ্যত আৰম্ভ হল চালকসকলৰ প্ৰতিবাদ ৰাজ্যজুৰি পুৱাৰ পৰা বন্ধ হৈ পৰিল বাছ সেৱা ট্ৰাক সেৱা সিটি বাছকে ধৰি ট্ৰাক ওলা উবেৰ বন্ধ পুৱাৰ পৰা চালকসকলে আৰম্ভ কৰিছে বন্ধ গুৱাহাটী মহানগৰীত পুৱাৰ পৰা চলা নাই ৰাজহুৱা বাহন আজি পুৱাৰ পৰা পেট্ৰল ডিজেল বিচাৰি একাংশৰ হাহাকাৰ সিলিণ্ডাৰ যোগান ধৰা বাহনৰ চলাচল বন্ধ সদৰ্শন গাড়ী চালক সন্থাই পুৱাৰ পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ আজি আৰু কাইলৈ বন্ধ হৈ থাকিব সিটি বাছ আৰু নৈশ বাছৰ সেৱা চৰকাৰৰ আইন বাতিল নকৰালৈকে চলি থাকিব আন্দোলন মোদী চৰকাৰক প্ৰত্যাহ্বান জনাই আন্দোলন ঘোষণা চালকসকলৰ পৰৱৰ্তী খবৰ চালকসকলৰ প্ৰতিবাদ চলি থকাৰ মাজতে অসম চৰকাৰৰ কঠোৰ নিৰ্দেশনা পেট্ৰলিয়াম আৰু ৰন্ধন গেছৰ শ্ৰমিক কৰ্মচাৰী আগন্তুক 6 মাহলৈ কৰিব নোৱাৰিব প্ৰতিবাদ আৰু ধৰ্মঘট এই নিয়ম নামানিলে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা এই সন্দৰ্ভত হিমন্ত চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশনা প্ৰতিবাদৰ বিৰুদ্ধে জাৰি হল জাননী আগন্তুক 6 মাহলৈ কৰিব নোৱাৰিব কোনো প্ৰতিবাদ জৰুৰী সেৱা আইনৰ অধীনত প্ৰকাশ পালে জাননী তেল আৰু গেছ খণ্ডৰ লগত জড়িত হৈ থকা লোকে কৰিব নোৱাৰিব প্ৰতিবাদ বিষয়া শ্ৰমিক টেংকাৰ চালকে কৰিব নোৱাৰিব প্ৰতিবাদ খালাচিয়েও কৰিব নোৱাৰিব প্ৰতিবাদ তৈল ক্ষেত্ৰৰ কৰ্মচাৰীয়ে কৰিব নোৱাৰিব প্ৰতিবাদ এই সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ মুকেশ আম্বানীক চেৰ পেলাই এছিয়াত ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী তালিকাৰ 12 সংখ্যক স্থানত গৌতম আদানী মুকেশ আম্বানী তালিকাৰ 13ক স্থানলৈ অৱনমিত হৈছে উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত 7.6 আৰব ডলাৰ সম্পত্তি বৃদ্ধি পাইছে গৌতম আদানীৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে আজি পুৱাৰ পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ আৰু চালকসকলৰে প্ৰতিবাদৰ মাজতেই আৰক্ষীৰ একশ্যন আৰম্ভ এইবাৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ আৰক্ষীৰ প্ৰতিবাদকাৰীক খেদি খেদি ধৰিছে আৰক্ষীয়ে এই বন্ধক লৈ গৌৰীপুৰত উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ আৰক্ষীৰ ধুবুৰীৰ গৌৰীপুৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা হিট এণ্ড ৰান আইন বাতিলৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছিল শ লোক আৰু প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠিচালনা ধুবুৰীৰ গৌৰীপুৰত উত্তাল প্ৰতিবাদ এই প্ৰতিবাদ ৰুধিবলৈ সষ্টম হৈ পৰিল আৰক্ষী বাহিনী প্ৰতিবাদকাৰীক খেদি খেদি ধৰিলে গৌৰীপুৰ আৰক্ষীয়ে পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা দেৰগাঁৱৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ সবিশেষ তদন্ত হ'ব তদন্ত কৰিবলৈ দিল্লীৰ পৰা আহিছে এটা বিশেষজ্ঞৰ দল দেৰগাঁৱত 12 জন লোকৰ প্ৰাণহানি হোৱা কৰুণ পথ দুৰ্ঘটনাৰ এদিন পিছতে অৰ্থাৎ বৃহস্পতিবাৰে দিল্লীস্থিত ছেভ লাইফ ফাউণ্ডেশ্যন চমুকৈ SLF নামৰ এটা সংস্থাৰ 3জনীয়া বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হয় খবৰ অনুসৰি দলটোৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই মৰ্মান্তিক দুৰ্ঘটনাৰ কাৰণসমূহ তদন্ত আৰম্ভ কৰিছে অসম চৰকাৰে সংগঠনটোৰ সদস্যসকলক দেৰগাঁৱৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়টোৰ তদন্ত কৰিবলৈ অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে বিশেষজ্ঞসকলে বৈজ্ঞানিক কৌশলৰ ভিত্তিত বিশদ তদন্ত আৰম্ভ কৰাৰ লগতে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ চিনাক্ত কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে বাতৰি অনুসৰি বিষয়টোৰ তদন্তৰ প্ৰাথমিক পৰ্যায় হিচাপে
তিনিজনীয়া দলটোৱে ঘটনাস্থলী পৰীক্ষা কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত এই দলটোৱে মুখামুখি সংঘৰ্ষৰ বলি হোৱা বাহন দুখন পৰিদৰ্শন কৰিব। সেই স্থানত উপস্থিত পৰিবহণ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে দিল্লীৰ পৰা অহা দলটোৱে তদন্ত আৰম্ভ কৰিছে আৰু শুকুৰবাৰে এই তদন্ত সমাপ্ত হ'ব। বিষয়াগৰাকীয়ে লগতে কয় যে দলটো দিল্লীৰ পৰা আহি কিয় আৰু কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু এই ঘটনাৰ পিছত কি হৈছিল সেই বিষয়ে সোধা পোছা কৰিছে। পৰৱৰ্তী খবৰ, পিকনিকত যাম বুলি ভাবিছে নেকি আপুনি? যদি ভাবিছে তেন্তে সাৱধান। এতিয়াৰ পৰা যধে মধে পিকনিকত যাব নোৱাৰিব। পিকনিকক লৈ ৰাজ্যত আহি গ'ল নতুন এছঅপি। আপুনি মানি চলিব লাগিব 11টাকৈ কঠোৰ নিৰ্দেশনা। কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। পিকনিকলৈ যাম বুলি ভাবিছে যদি তেন্তে মানি চলক অসম আৰক্ষীৰ নতুন এছঅপি। অসম আৰক্ষীয়ে ৰাজ্যত পিকনিকক লৈ জাৰি কৰিলে নতুন এছঅপি। এই এছঅপি ভংগ কৰি আপুনি যাব নোৱাৰিব পিকনিকলৈ। এছঅপি ভংগ কৰিলে হ'ব লাগিব ৰঙা ঘৰৰ অতিথি। 11টা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীয়ে। কি নিৰ্দেশনা জাৰি কৰিছে বা আপুনি পিকনিকলৈ যোৱাৰ সময়ত কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। বনভোজৰ বাহনত অত্যাধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব। বনভোজলৈ যোৱা বাহনসমূহত যাতে ভিৰ নহয় সেইটো নিশ্চিত কৰিব লাগিব। বনভোজস্থলীৰ আশে-পাশে অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব। বনভোজলৈ যোৱা বাহনসমূহৰ চালকসকলে বাহন চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব। বাহনসমূহত উচ্চ স্বৰত সংগীত বজাব নোৱাৰিব আৰু সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্য অস্ত যোৱাৰ পিছত বনভোজ দলৰ যাতায়াত বন্ধ হ'ব লাগিব। স্থানীয় আৰক্ষীক বনভোজ ভ্ৰমণৰ উৎস স্থান আৰু লক্ষ্য স্থানৰ সবিশেষ আগতীয়াকৈ অৱগত কৰিব লাগিব। বনভোজস্থলীত অবৈধ সুৰাৰ ব্যৱসায় আৰু অবৈধ কাম কাজ নিৰীক্ষণ কৰিব আৰক্ষীয়ে। স্পৰ্শকাতৰ বনভোজস্থলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব। বনভোজস্থলীত পৰ্যাপ্ত পাৰ্কিঙৰ ব্যৱস্থা থাকিব লাগিব। বনভোজ দলৰ বাহনৰ চালকে জোতা পিন্ধাটো বাধ্যতামূলক আৰু কুঁৱলীৰ সময়ত যাত্ৰা নকৰিব কোনো বনভোজকাৰী দলে। আপুনি পিকনিকত গ'লে এইসমূহ নিয়ম মানি চলিব লাগিব, অন্যথা আপুনি গ্ৰেপ্তাৰ হ'ব। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি। সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰত পুনৰ আৰম্ভ হৈছে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। প্ৰকৃতিৰ ভূস্বৰ্গ কাশ্মীৰত অব্যাহত আছে সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। সংবিধানৰ অনুচ্ছেদ 370 বাতিল কৰি কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ কথা ঘোষণা কৰিছিল যদিও অঞ্চলটোত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষত শ্বহীদ হৈছে বহুকেইজন সেনা বিষয়া, জোৱানকে ধৰি সুৰক্ষা ক্ষেত্ৰৰ সৈতে জড়িত লোক। নতুন বছৰটোৰ আনন্দত দেশবাসী মতলীয়া হৈ থকাৰ সময়তে কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। আৰক্ষীয়ে জনোৱা মতে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানৰ চটিগাম অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভেদ পাই সুৰক্ষা বাহিনী অভিযান আৰম্ভ কৰে আৰু এই অভিযানৰ মাজতে দুয়োপক্ষৰ মাজত চলিছে গুলিয়াগুলিৰ সংঘৰ্ষ। সমগ্ৰ অঞ্চলটো সুৰক্ষা বাহিনীয়ে ঘেৰি ৰাখিছে। এই পৰ্যন্ত কোনো হতাহতিৰ খবৰ অহা নাই।